মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত এটি কবিতা আলোচনা কৰিবলৈ লৈছোঁ। কবিতাটোৰ শিৰোনাম হৈছে দৃশ্যান্তৰ। কবিতাটো লিখিছে হৰে কৃষ্ণ ডেকাই। হৰে কৃষ্ণ ডেকাৰ বিষয়ে মই আজি তোমালোকৰ লগত একো কথা আলোচনা নকৰোঁ। তোমালোকৰ কিতাপত যিটো কবি পৰিচয় আছে, সেই কবি পৰিচয়টো তোমালোকে খুব ভালকৈ পঢ়িবা, তাতেই সকলোখিনি কথা পাবা। আৰু প্ৰয়োজন সাপেক্ষে মই পিছত হৰে কৃষ্ণ ডেকাৰ বিষয়ে তোমালোকক কিছু কথা অৱগত কৰিম। আজি আমি পোনপটীয়াকৈ কবিতাটো আলোচনা কৰোঁ। আহা, আমি এই কবিতাটোৰ আলোচনালৈ যাওঁ। দৃশ্যান্তৰ। দৃশ্য যোগ অন্তৰ। এটা দৃশ্যৰ পৰা আন এটা দৃশ্যলৈ পৰিৱৰ্তন। সময়ৰ ব্যৱধান 25 বছৰ। চোৱা, দৃশ্যান্তৰ মানে এটা দৃশ্যৰ পৰা আন এটা দৃশ্যলৈ যিটো পৰিৱৰ্তন ঘটিছে, সেই পৰিৱৰ্তনটোই কবিতাটোৰ মূল বিষয়বস্তু। আৰু সেই দৃশ্য দুটা কি কি? যে এটা দৃশ্য হৈছে গাঁৱৰ দৃশ্য আৰু আনটো হৈছে নগৰৰ দৃশ্য। গাঁৱলীয়া নিৰ্ভেজাল এখন নিভাঁজ ছবিৰ পৰা নগৰীয়া জীৱনলৈ কিদৰে পৰিৱৰ্তন ঘটিছে, সেয়াই আচলতে কবিতাটোত কবিয়ে বুজাব বিচাৰিছে। আৰু সময়ৰ ব্যৱধান যে মই 25 বছৰ বুলি লিখিলোঁ, মানে 25 বছৰৰ আগৰ যি গাঁৱলীয়া জীৱন, নিৰ্ভেজাল যি গাঁৱৰ ছবি, 25 বছৰৰ পিছত কবিয়ে সেইটো কেনেকুৱা ৰূপত দেখিছে, সেয়াই কবিতাটোৰ আলোচ্য বিষয়। এতিয়া আমি কবিতাটো আলোচনা কৰোঁ। দৃশ্যান্তৰ। 25 বছৰৰ আগতে এই ঠাইতেই এজনক লগ পাইছিলোঁ। আলি কেঁকুৰিটো আছিল কেঁচা, সময়টো আছিল গধূলি। কবিয়ে কৈছে যে 25 বছৰৰ আগতে কবিয়ে এই ঠাইতেই এজনক লগ পাইছিল। আজি যিডোখৰ ঠাইত কবি উপস্থিত হৈছে, সেই ঠাইডোখৰতেই কবিয়ে 25 বছৰৰ আগতেই এজন মানুহক লগ পাইছিল, গধূলি সময়ত লগ পাইছিল। আৰু কেনেকুৱা ঠাইত লগ পাইছিল? যে এটা কেঁচা আলি কেঁকুৰিত লগ পাইছিল। এইখিনিৰ জৰিয়তে আমি এটা কথাই বুজি পাইছোঁ যে কবিয়ে বৰ্তমানত থাকি অতীতৰ স্মৃতি ৰোমন্থন কৰিছে, অৰ্থাৎ বৰ্তমানত থাকি অতীতৰ ৰোমন্থন। তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। 25 বছৰৰ আগতে কবিয়ে কেঁচা আলি কেঁকুৰিত সন্ধিয়া সময়ত যিজন মানুহক লগ পাইছিল, সেই মানুহজনে নিজৰ ঘৰৰ পদূলিটো বিচাৰি ফুৰিছিল। এটা পজাঘৰ। চোৱা, এটা পজাঘৰৰ কথা উল্লেখ কৰিলে। পজাঘৰ মানে হৈছে জুপুৰি ঘৰ। গাঁৱৰ ছবি আমি ধৰিব পাৰিছোঁ। পজাঘৰৰ কথা কৈ দিয়াৰ লগে লগে আমি গম পাই গৈছোঁ যে এখন গাঁৱৰ ছবি কবিয়ে দেখুৱাবলৈ গৈ আছে। এটা পজাঘৰ। আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল। ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। এটা পজাঘৰ। এতিয়া গাঁৱৰ সমাজ জীৱনত কি হয় যে পদূলিমুখত নঙলা থাকে বা জপনা থাকে। সেই নঙলা বা জপনা খুলি যোৱাৰ লগে লগে যদি আমি ঘৰখনৰ চাৰিওফালে মন কৰোঁ, এখন খুব ধুনীয়া বাৰী দেখিম। সেই বাৰীত তামোল গছ, আম গছ, কঁঠাল গছ, বিভিন্ন ফল মূলৰ গছেৰে ভৰপূৰ হৈ থাকিব, মানে এখন নদন বদন বাৰী। গতিকে কবিয়ে এটা পজাঘৰ দেখিছিল। সেই পজাঘৰটোৰ নঙলা খুলি যদি সোমাই যোৱা হয়, তেতিয়া দেখা পোৱা যাব সেই ঘৰটোত কি আছে? এক ওখ ওখ কিছু তামোল গছ দেখা পাইছে। আৰু ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ, মানে সেই ঘৰটোৰ চুকত কি আছে? বাঁহ গছ আছে। নমিত নমস্কাৰ বুলি কৈছে যে বাঁহ গছবোৰ যেতিয়া ডাঙৰ হৈ যায়, ডাঙৰ হৈ যোৱাৰ লগে লগে তাৰ আগটো কি হয়? তললৈ দুম খাই আহে। সেই কথাটোকেই কবিয়ে বুজাব বিচাৰিছে। আৰু বাঁহ গছৰ কথা ইয়াত উল্লেখ কৰিছে যে অসমীয়া সমাজ জীৱনত বাঁহৰ প্ৰয়োজন অধিক, যে বাঁহ অবিহনে আমি অসমীয়া গাঁৱলীয়া সমাজ জীৱন এটাৰ কথা কল্পনাই কৰিব নোৱাৰোঁ। কিন্তু মনত ৰাখিবা, মই যে আলোচনা কৰি আছোঁ, বাঁহৰ কথা কৈ আছোঁ, গাঁৱৰ সমাজ জীৱনৰ কথা কৈ আছোঁ, এই ছবিখন কিন্তু এতিয়াৰ ছবি নহয়। কবিয়ে উল্লেখ কৰা মতে এই ছবিখন হৈছে 25 বছৰৰ আগৰ গাঁৱৰ ছবি। তাত বাঁহৰ কথা সেইকাৰণে উল্লেখ কৰিছে। ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ, এইটো মই তোমালোকক কৈছোঁৱেই। বাঁহৰ কথা মই ক'ম যে অসমীয়া লোকসাহিত্যতো বাঁহৰ বিষয়ে খুব সুন্দৰকৈ উল্লেখ আছে। এনেদৰে আমি পাওঁ, যাৰ নাই বাঁহ তাৰ নাই সাহ। আকৌ উল্লেখ আছে এনেদৰে, ঘৰৰে কাষৰে জাতি বাঁহ এজুপি, সিও মোৰ শহুদৰ ভাই, জীয়াই থাকোঁ মানে কৰোঁ কাঠি কামি, মৰিলে লগতে যায়। চোৱাচোন, বাঁহৰ কথা কেনেদৰে উল্লেখ আছে।
মই বাঁহৰ প্ৰয়োজনটো অসমীয়া গাঁৱলীয়া জীৱনত কিমান বেছি তাক এটা বাক্যত মই তোমালোকক কৈছোঁ যে কেঁচুৱা জন্মৰ পিছ মুহূৰ্তৰ পৰাই এজন মানুহৰ মৃত্যুৰ সময়লৈকে বাঁহ প্ৰয়োজন হয়। কেনেকৈ? যে আগৰ দিনত গাঁৱৰ মানুহে কি কৰিছিল, যে উন্নত চিকিৎসা ব্যৱস্থাই হওক বা হস্পিটেলৰ কথাবোৰ নাহোঁতে কেঁচুৱা যেতিয়া ঘৰতেই জন্ম দিছিল, কেঁচুৱা জন্ম হোৱাৰ কেইদিনমানৰ পিছত যে নাড়ী কাটে, সেই নাড়ী বাঁহৰ যিটো ধাৰ, বাঁহ ফালিলে যিটো চোঁচ ওলায়, ধাৰ ওলায়, সেই ধাৰটোৰে চোঁচৰে কি কৰিছিল, কেঁচুৱাৰ নাড়ী কাটিছিল। তাৰপিছত গোটেই জীৱনটোত মানুহজনে বাঁহৰ ব্যৱহাৰ কৰিলেই। বাঁহৰ খৰাহী, বাঁহৰ পাচি, চালনী, ডলা, কোলা ইত্যাদি বিভিন্ন সামগ্ৰী বা সঁজুলি ব্যৱহাৰ কৰিলে। আকৌ ঘৰত ছাগলী, গৰু ইত্যাদিৰ পৰা ঘৰৰ বাৰীখনৰ বিভিন্ন পুলি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চাৰিওফালে কি কৰা হ'ল, বাঁহৰ গোটা বেৰা দিয়া হয়। মানুহৰ মৃত্যুৰ সময়লৈকে যে কৈছোঁ যে মানুহজন মৰাৰ পিছত কি কৰা হয়, য'ত খৰি দিবলৈ, শটো দাহ কৰিবলৈ লৈ যাব, তাত কি কৰা হয় যে বাঁহৰ চাঙি পাতি, ডাং পাতি মানুহজনক মৰিশালীলৈ লৈ যোৱা হয়। চোৱাচোন বাঁহৰ কিমান বেছি প্ৰয়োজন গাঁৱৰ সমাজ জীৱনত। সেইকাৰণে কবিয়ে ইয়াত গাঁৱৰ সমাজ জীৱনৰ ছবিটো খুব সুন্দৰভাৱে ফুটাই দিবৰ কাৰণে বাঁহৰ কথা নিশ্চয় উল্লেখ কৰিছে। তাৰপিছত কবিতাটোত কৈছে, পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰতো কুকুৰিকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। এই যিজন মানুহক কবিয়ে লগ পাইছিল 25 বছৰৰ আগতে, সেই মানুহজনে কি কৰিছিল, নিজৰ ঘৰৰ পদূলিটো বিচাৰি আছিল। কিন্তু মানুহজনে নিজৰ ঘৰৰ পদূলিটো বিচাৰি পোৱা নাছিল। কিয় বিচাৰি পোৱা নাছিল? মানুহজন কুকুৰিকণা, মানে তেওঁ গধূলি সময়ত, সন্ধিয়া সময়ত চকুৰে ভালকৈ মনিব নোৱাৰে। আৰু ইয়াত পূৰ্ণ জোনৰ পোহৰৰ কথা কৈছে, কাৰণ গাঁৱৰ ছবি, জোনৰ পোহৰতেই কাম কৰিব লাগিব। জোনৰ পোহৰৰ কথা সেইকাৰণে কবিয়ে ইয়াত উল্লেখ কৰিছে। ওচৰত সহায় সাৰথি কেও নাছিল। এই যিজন মানুহ, কুকুৰিকণা মানুহজনৰ কথা যে কৈ আছে, 25 বছৰ আগতে কবিয়ে যে লগ পোৱা মানুহজন, সেই মানুহজনক নিজৰ ঘৰটো দেখুৱাই দিবৰ কাৰণে ওচৰত সহায় কৰিবলৈ কিন্তু কোনো নাছিল। মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ, কৈছিল বৰ শান্তিত আছোঁ এই প্ৰজাতিত। কবিয়ে কি কৰিছিল, মানুহজনক সহায় কৰিবলৈ আগবাঢ়ি গৈছিল আৰু কবিয়ে হাতত ধৰি তেওঁক আগবঢ়াই দিছিল। তেতিয়া সেই মানুহজনে, কুকুৰিকণা মানুহজনে এটা কথা কৈছিল যে এই যে পজাঘৰটো দেখিছে, এই পজাঘৰটিতে মই আছোঁ আৰু মই বৰ শান্তিত আছোঁ। এইখিনিলৈকে আমি কবিতাটো এটা দৃশ্যত পেলাই ল'ব পাৰোঁ। কবিতাটো আমি ভালকৈ বুজিবলৈ হ'লে কি কৰিব পাৰোঁ, যে দুটা দৃশ্যত, দুটা খণ্ডত বা দুটা অধ্যায়ত বিভক্ত কৰি আলোচনা কৰিব পাৰোঁ। আৰু যিহেতু দৃশ্যান্তৰ বুলি কৈছেই, এটা দৃশ্যৰ পৰা আন এটা দৃশ্যলৈ পৰিৱৰ্তন হ'বই লাগিব। ইতিমধ্যে মই যিমানখিনি কথা ক'লোঁ, যিমানখিনি আলোচনা কৰিলোঁ, সেয়া হৈছে প্ৰথমটো দৃশ্য বুলি আমি ধৰি ল'ব পাৰোঁ। আৰু সেই দৃশ্যটো হৈছে গাঁৱৰ দৃশ্য, গাঁৱৰ এক নিৰ্ভেজাল দৃশ্য। এতিয়া আমি আহোঁ দ্বিতীয়টো দৃশ্যলৈ। এই দৃশ্যটোতে কি হৈছে, পৰিৱৰ্তনৰ এটা ইংগিত এইখিনিতে। এতিয়া যিখিনি কথা মই ক'ম, কবিতাটোত কবিয়ে এইখিনিত যিখিনি কথা ক'ব, এইখিনিতে এটা পৰিৱৰ্তনৰ ইংগিত ৰিণি ৰিণি দেখা পোৱা গৈছে। আজি এই ঠাইতেই লগ পালোঁ আৰু এজনক। এইখিনিতে আমি দেখা পাম, চাবা দেই, ইয়াৰ পিছৰখিনি যেতিয়া পঢ়িম, পৰিৱেশৰ এটা পৰিৱৰ্তন ঘটিছে। আজি এই ঠাইতেই লগ পালোঁ আৰু এজনক, বৃদ্ধ নুৰ্যদে, বয়সৰ চিন নোহোৱা হ'লে মুখত 25 বছৰ আগৰ হাইলা খচ। 25 বছৰৰ আগত কবি যিডোখৰ ঠাইত গৈছিল, সেই ঠাইডোখৰতেই কবিয়ে আজি আন এজন মানুহক, আৰু এজনক লগ পাইছোঁ বুলি কৈছে। মানুহজন কিন্তু বৃদ্ধ মানুহ। নুৰ্য মানে হৈছে কোঁজা, কাৰণ বয়সৰ চাপ পৰিছে, বয়সৰ চাপ পৰি মানুহজন কোঁজা হৈ গৈছে। যদিহে মানুহজনৰ গাত বয়সৰ চিন নাথাকিলহেঁতেন, কেনেকুৱা হৈছে যে মুখত 25 বছৰ আগৰ হাইলা খচ। সেই 25 বছৰ আগতে কবিয়ে লগ পোৱা মানুহজনেই যেন এইজন মানুহ, যদিহে বয়সৰ চিনটো মানুহজনৰ গাত নপৰিলহেঁতেন। 7 মহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল। কোন ৰৈ আছিল বাৰু? এই যে যিজন মানুহ 25 বছৰৰ পিছত কবিয়ে লগ পাইছে, সেই মানুহজন এটা 7 মহলীয়া ঘৰৰ বাহিৰত ৰৈ আছে। মনত পেলোৱা, আগতে পাইছিলোঁ এটা পজাঘৰৰ কথা। 25 বছৰৰ আগতে যিজন মানুহক কবিয়ে লগ পাইছিল, সেইজন মানুহ কিন্তু এটা পজাঘৰত থাকোঁ বুলি কৈছিল। আৰু আজি যিজন মানুহক লগ পালে, সেই মানুহজন কিন্তু ৰৈ আছে এটা 7 মহলীয়া ঘৰৰ বাহিৰত।
ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটোৰ ৰূপ চৰা। এই 7 মহলীয়া ঘৰটোৰ আশে পাশে আন কেইবাটাও অট্টালিকা আছে, কোনোটোতকৈ কোনোটো কম নহয়, মানে খুব ধুনীয়াকৈ ঘৰবোৰ সজাই তুলিছে। যে কোনোবাটো ঘৰ যদি 2 মহলীয়া, কোনোবাটো 4 মহলীয়া, কোনোবাই যদি কাৰোবাৰ আগ চোতালখনলৈকে পকা কৰিছে, পদূলিমুখলৈকে পকা কৰিছে, কোনোবাই আকৌ কি কৰিছে পিছফালটো পকা কৰিছে। এয়া এই যে কথাবোৰ ক'লে অট্টালিকাৰ কথা যে আহি গ'ল, তোমাৰ আমি গম পাইছিলোঁ পজা ঘৰটোৰ কথা, পজা ঘৰৰ পৰা আমি ইয়াত পালোহি অট্টালিকাৰ কথা। এয়া হৈছে এক পৰিৱৰ্তন, পৰিৱেশৰ পৰিৱৰ্তন। আৰু এই যে পিছৰ যিটো দৃশ্য মই কৈছোঁ, এতিয়া যে আলোচনা কৰি আছোঁ 7 মহলীয়া অট্টালিকাৰ কথা যে কৈ আছোঁ, ইয়াৰ জৰিয়তে আমি কিহৰ ছবি গম পাম বাৰু? নগৰীয়া জীৱনৰ ছবি ধৰিব পাৰিছোঁ। কাৰণ ইয়াত ক'তো উল্লেখ কৰা নাই কেঁচা আলিকেকুৰিৰ কথা। এই দৃশ্যটোত ক'তো কবিয়ে উল্লেখ কৰা নাই কোনো কাকিনী তামোলৰ কথা। ইয়াত ক'তো কবিয়ে উল্লেখ কৰা নাই কোনো বাঁহ গছৰ কথা। ইয়াত কবিয়ে উল্লেখ কৰিছে 7 মহলীয়া অট্টালিকাৰ কথা। আৰু সেই অট্টালিকাটোৰ কাষে কাষে আছে আন বহুতো অট্টালিকা। তেনেকুৱা এটা 7 মহলীয়া ঘৰৰ বাহিৰতে কবি নহয়, এই মানুহজন, বৃদ্ধ মানুহজন ৰৈ আছিল। সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ পিয়াপি দি ফুৰিছিল। পিয়াপি মানে টিঘিলঘিলাই ফুৰা। চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগে হে ইয়াত? সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ টিঘিলঘিলাই ফুৰিছে। কিন্তু 25 বছৰৰ আগতে যেতিয়া কবিয়ে কুকুৰি কণা মানুহজনক লগ পাইছিল, তেতিয়া কি হৈছিল? মানুহজনে যেতিয়া নিজৰ ঘৰৰ পদূলিটো বিচাৰি পোৱা নাছিল, তেতিয়া কিন্তু তেওঁক সহায় কৰিবলৈ ৰাস্তাত এজন মানুহো নাছিল। যি কাৰণতে মানুহ নাথাকক সেইটো পিছৰ কথা। কিন্তু আজি কি হৈছে যে 25 বছৰৰ পিছত সন্ধ্যা ভাগি গ'ল, সন্ধ্যা ভগাৰ বহুত পিছতো কিন্তু মানুহৰ টিঘিলঘিলনি। কাৰণ নগৰীয়া জীৱনৰ কথা, যিহেতু নগৰৰ মানুহবোৰ ব্যস্ত মানুহ, গতিকে বিভিন্ন কামত মানুহবোৰ ঘূৰি ফুৰিছে। চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে। মানুহজনে, সেই বৃদ্ধ মানুহজনে চশমাৰ তলেৰে সন্দেহৰ দৃষ্টিৰে চাই কবিক সুধিছিল, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগে? ভাড়াঘৰ বিচাৰি আহিছা? এই কুবেৰৰ মহলাত ক'ত পাবা? আৰু পালেও কি শান্তিত থাকিবা ইয়াত? মানুহজনে কবিক চিনি পোৱা নাই যিহেতু, সেইকাৰণে কৈছে যে হেৰা অচিনাকি মানুহজন, তুমি ইয়াত কি বিচাৰি আহিছা? মানুহজনৰ এনেকুৱা লাগিছে যেন কবিয়ে ভাড়াঘৰ বিচাৰি আহিছে। যিহেতু নগৰীয়া জীৱনত এই ভাড়াঘৰ বিচাৰি ফুৰাৰ ঘটনাটো নিশ্চয় সেই মানুহজনৰ পৰিচিত, সেইকাৰণে তেওঁ ভাবি লৈছে যে মানুহজনে ভাড়াঘৰ বিচাৰি আহিছে। আৰু এইটোও কৈছে, তুমি জানো ইয়াত ভাড়াঘৰ বিচাৰি পাবা? হয়তো পাব পাৰা, কিন্তু শান্তি হ'লে ইয়াত বিচাৰি নাপাবা। চোৱা, অট্টালিকা, ডাঙৰ ডাঙৰ অট্টালিকা, 7 মহলীয়া অট্টালিকা আছে, কিন্তু মানুহজনে কৈছে ইয়াত শান্তি নাই। কিন্তু 25 বছৰৰ আগতে কিন্তু মানুহজনে কি কৈছিল? এটা পজা ঘৰত আছিল, কিন্তু তেওঁ হেনো শান্তিত আছিল। তেওঁ নিজ অন্তৰেৰে, নিজ মুখেৰে কৈছিল, বৰ শান্তিত আছো এই পজা ঘৰটিত। কিন্তু আজি কি ক'লে মানুহজনে? ইয়াত শান্তি নাই। থাকিব পাৰে ডাঙৰ ডাঙৰ 7 মহলীয়া অট্টালিকা, কিন্তু ইয়াত শান্তি নামৰ বস্তুটো হ'লে কেতিয়াও বিচাৰি নাপাবা বুলি কবিক মানুহজনে কৈছে। তাৰপিছত কৈছে, কি শান্তিত থাকিবা ইয়াত? মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। জখৰ পোৱালিহঁতে কাক কোনে চায়? যে মৰিলে যেতিয়া দাহ কৰিবলৈ এজন মানুহ নাথাকিব, তাত আৰু মানুহ আছে বুলি কৈ জানো কিবা লাভ হ'ব? এটা কথা ওপৰত কৈছে যে সন্ধ্যা ভগাৰ বহুত পাছতো মানুহবোৰ টিঘিলঘিলাই ফুৰিছে। ঢেৰ মানুহ আছে, বহুত মানুহ, অজস্ৰ মানুহ, কিন্তু প্ৰকৃত মানুহ হ'লে ইয়াত বিচাৰি নোপোৱা। যদি প্ৰকৃত মানুহ থাকিলহেঁতেন, যদিহে মানৱতা বুজি পোৱা মানুহ থাকিলহেঁতেন, আন্তৰিকতা বুজি পোৱা মানুহ থাকিলহেঁতেন, মানুহৰ দয়া মৰম বুজি পোৱা মানুহ থাকিলহেঁতেন, এজন মানুহৰ মৃত্যুৰ পিছত শটো দাহ কৰিবলৈ, কাঠ সংস্কাৰ কৰিবলৈ এজন মানুহৰ নিশ্চয় অভাৱ নঘটিলহেঁতেন। এতিয়া কি হয় চাবা, যে নগৰীয়া জীৱনত এনেকুৱা হোৱাটো স্বাভাৱিক। তোমালোকেও দেখিছা, আমিও শুনিছোঁ যে ওচৰৰ মানুহবোৰত কাৰোবাৰ ডাঙৰ বিপদ হৈ গৈছে, কিন্তু কাষৰ মানুহবোৰে হয়তো গম নাপায়, কাৰণ তেওঁলোক ব্যস্ত। কাৰো খবৰ ল'বলৈ কাৰো আহৰি নাই। মানুহ মৰি গৈছে, অথচ ওচৰৰ মানুহবোৰে গম নাপায়, খৰি দিবলৈ এজন মানুহ বিচাৰি নাপায়। সেইকাৰণেই বৃদ্ধ মানুহজনে কৈছে, যেতিয়া মৰিলে দাহ কৰিবলৈ এজন মানুহ বিচাৰি নাপাবা, ইয়াত আৰু কি শান্তি বিচাৰি আহিছা? জখৰ পোৱালিহঁতে কাক কোনে চায়? জখ মানে হৈছে
যে গাঁৱৰ পোতা পুখুৰীত থকা এক শ্ৰেণীৰ ভূত এইটো গাঁৱৰ মানুহে বিশ্বাস কৰি লয়। ইয়াত জ শব্দটোৰ জৰিয়তে নগৰীয়া স্বাৰ্থান্বেষী মানুহখিনিৰ কথা বুজাব বিচাৰিছে, যিখিনি মানুহে অনবৰত ধন টকা পইচা সম্পত্তি ঐশ্বৰ্য বিভূতিৰ পিছতেই দৌৰি ফুৰিছে, যিখিনি নগৰীয়া জীৱনৰ তথাকথিত ব্যস্ত মানুহ, সেই মানুহখিনিৰ কি হয়, কাৰো খবৰ ল'বলৈ, ওচৰ চুবুৰীয়াৰ খবৰ ল'বলৈ কাৰো আহৰি নাথাকে। সেইকাৰণে কবিয়ে সেই মানুহখিনিক, স্বাৰ্থান্বেষী মানুহখিনিক জহৰ পোৱালিহঁত বুলি কৈছে। কবিয়ে নহয়, এই আমাৰ বৃদ্ধ মানুহজনে কৈছে। বৃদ্ধ মানুহজনে কৈছে যে জহৰ পোৱালিহঁতে কাকো কোনেও চিনি নাপায়। এই বুলি কৈ তেওঁ ৭ মহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। মানুহজনে এই কথাষাৰ ক'লে যে জহৰ পোৱালিহঁতে কাকো কোনেও চিনি নাপায়, তুমিনো কি শান্তি বিচাৰি ইয়ালৈ আহিছা। এই কথাখিনি কৈ সেই বৃদ্ধ মানুহজন পুনৰ সেই ৭ মহলীয়া ঘৰটোৰ ভিতৰলৈ সোমাই গুচি গ'ল। এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু বৰ অশান্তিৰে উভতি আহিলোঁ। যে কংক্ৰিটৰ হাবি বুলি কৈছে, কংক্ৰিটৰ হাবি বুলি কাক কৈছে, কোনখিনিক কৈছে? যে নগৰীয়া মানুহখিনিক, নগৰীয়া যিটো ব্যস্ততাময় জীৱন, সেই নগৰীয়া ব্যস্ততাময় জীৱন তাত কি হ'ল, মানুহজন সোমাই গুচি গ'ল, ঘৰৰ ভিতৰলৈ সোমাই গুচি গ'ল, কংক্ৰিট বুলি কৈছে। এই কংক্ৰিটৰ হাবিখনত বৃদ্ধ মানুহজন ক'ত বা গুচি গ'ল, মই আৰু বিচাৰি নাপালোঁ। জীৱনত তেওঁক দ্বিতীয়বাৰৰ বাবে কেতিয়াবা ক'ৰবাত আৰু লগ পাম নে নাপাম সেয়াও মই নাজানো। আৰু এনেকুৱা এটা অশান্তিৰ ভাৱ লৈয়ে, এক বিষাদগ্ৰস্ততাৰ ভাৱ লৈয়ে, বিষাদ ভাৱেৰে মই উভতি আহিব লগা হ'ল। এতিয়া শিক্ষাৰ্থীসকল, এই কবিতাটো যদি তোমালোকে মন কৰা ভালকৈ ধৰিব পাৰিছা নিশ্চয়, যে এটা পৰিৱৰ্তনৰ ছবি। সেই পৰিৱৰ্তনটো হৈছে পৰিৱেশৰ পৰিৱৰ্তন। পৰিৱেশ সলনি হ'বই, যে আমি এনেকৈতো ক'ব নোৱাৰোঁ যে 25 বছৰৰ আগত যিটো আছিল 25 বছৰৰ পিছতো সেইটোৱেই থাকিব নেকি। আজি 25 বছৰৰ কথাটো বাদ দিয়া, 5 বছৰতে 2 বছৰৰ ভিতৰতেই সাংঘাতিক ধৰণৰ পৰিৱৰ্তন হয়। পৰিৱৰ্তন অৱশ্যম্ভাৱী, পৰিৱৰ্তন মানুহক লাগিবই, কিন্তু পৰিৱৰ্তনৰ নামত যদি মানুহৰ মানৱতাবোধ হেৰাই যায়, আন্তৰিকতা কি সেয়া যদি আমি বুজি নাপাওঁ, তেনেকুৱা পৰিৱৰ্তন নিশ্চয় আমাক নালাগে। গতিকে এই কবিতাটোত কবিয়ে খুব আক্ষেপেৰে কিছুমান কথা কৈছে যে নগৰীয়া জীৱনত মানুহে কিছুমান মানৱীয় দৃষ্টিভংগী, মানৱীয় গুণবোৰ যেন হেৰুৱাই পেলাইছে। সেয়েহে কবিৰ মনত তীব্ৰ ক্ষোভ আছে। আৰু কবিতাটোত পুনৰ মই কৈ দিছোঁ যে পৰিৱৰ্তনটো হৈছে এটা দৃশ্যৰ পৰা আন এটা দৃশ্যলৈ পৰিৱৰ্তন। যে আমি প্ৰথম দৃশ্যটোত পাইছিলোঁ গাঁৱৰ এক নিৰ্ভেজাল ছবি, য'ত আছিল কাকিনি তামোল, য'ত আছিল বাঁহ গছ, য'ত আছিল এটা পজাঘৰ। আৰু 25 বছৰৰ পিছত কি পালোগৈ, পজাঘৰৰ ঠাইত পালোঁ 7 মহলীয়া অট্টালিকা, তাৰ কাষে কাষে আন বহুতো ধুনীয়া ধুনীয়া অট্টালিকা। আগতে পাইছিলোঁ আমি সন্ধিয়া সময়ত মানুহ এজনো বিচাৰি পোৱা নাছিলোঁ মানুহজনক সহায় কৰিবলৈ। এতিয়া কিন্তু কি হৈছে, 25 বছৰৰ পিছত সন্ধ্যা ভাগি যোৱাৰ বহুত পিছতো মানুহে টিঘিল ঘিলাই ঘূৰি ফুৰিছে। এয়া নগৰীয়া জীৱনৰ ছবি। আৰু তাত আমি কেঁচা আলিকেকুৰিৰ কথা পাইছিলোঁ, তাত পজাঘৰ পালোঁ। ইয়াত সাংঘাতিক ধৰণে এটা পৰিৱৰ্তন হৈছে। মই আকৌ কৈছোঁ, পৰিৱৰ্তন লাগিবই, পৰিৱৰ্তন অৱশ্যম্ভাৱী, কিন্তু মানৱতাবোধ কিন্তু আমি পাহৰি যাব নালাগিব। মানুহে মানুহৰ প্ৰতি ল'ব লগা যি দায়িত্ব কৰ্তব্য, সেয়া কিন্তু সদায় মনত ৰাখিব লাগিব। কবিতাটোৰ আলোচনা মই তোমালোকক ইমানতে শেষ কৰিছোঁ। ইয়াৰ পিছত যদি কবিতাটো সন্দৰ্ভত তোমালোকৰ কিবা সুধিব লগা থাকে, ইয়াৰ পিছৰ ক্লাছটোত মোক সুধিব পাৰিবা। আৰু এই কবিতাটোত প্ৰতিফলিত যিবোৰ বৈশিষ্ট্য, সেই বৈশিষ্ট্য সন্দৰ্ভতো মই তোমালোকৰ লগত আলোচনা কৰিম। হৰে কৃষ্ণ ডেকাৰ ওপৰতো কিছু কথা মই তোমালোকৰ লগত আলোচনা কৰিম। এইখিনিতে মাত্ৰ এটা কথা মই কৈ থওঁ যে এই কবিতাটোত গ্ৰাম্য জীৱনৰ ছবি ফুটাই তোলা হৈছে। গ্ৰাম্য জীৱনৰ ছবিৰ লগতে নগৰীয়া যান্ত্ৰিক সভ্যতা সংস্কৃতিয়ে গাঁৱলীয়া সমাজ জীৱনত, গাঁৱলীয়া সমাজ সংস্কৃতিত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে, সেয়াও কবিতাটোত খুব সুন্দৰভাৱে ফুটাই তোলা হৈছে। কবি হৰে কৃষ্ণ ডেকাই এটা দৃশ্যৰ পৰা আন এটা দৃশ্যলৈ যিটো পৰিৱৰ্তন দেখুৱাইছে, খুব ভাবিব লগা। তোমালোকে ভাবি চাবাচোন, খুব প্ৰাঞ্জল ভাষাৰে, সহজ সৰল ভাষাৰে, কোনো বিশেষ টান শব্দ প্ৰয়োগ নকৰাকৈ অতি সহজ সৰলভাৱে কবিতাটো উপস্থাপন কৰিছে। আৰু যিটো দৃশ্যৰ পৰিৱৰ্তন, সেই পৰিৱৰ্তনটো কিন্তু খুব ধুনীয়াকৈ দেখুৱাব পাৰিছে। ইমানতেই মই আজিৰ এই কবিতাটোৰ আলোচনা শেষ কৰিছোঁ।